নমস্কাৰ, মই অচিনি আৰু আমাৰ ভিডিঅ' চাই থকাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱালদেৱৰ সৈতে হোৱা প্ৰথমটি সাক্ষাৎকাৰ আপোনালোকে শুনিলে আৰু আজি আমি দ্বিতীয়টো সাক্ষাৎকাৰ আপোনালোকক আগবঢ়াইছোঁ আৰু প্ৰথমটি খণ্ডত আপোনালোকে তেখেতৰ ব্যক্তিগত জীৱনৰ বহু কথা আপোনালোকে জানিবলৈ পালে আৰু আজি আমি অকণমান সোণোৱাল জনগোষ্ঠীৰ কথা আমি জানিব বিচাৰিম। আমি প্ৰথমতে জানিব বিচাৰিম, ইতিমধ্যে আমি গমেই পাইছোঁ আপুনি বহু কেইখন গ্ৰন্থ সম্পাদনা কৰিছে। এতিয়ালৈকে কিমানখন গ্ৰন্থ আপুনি সম্পাদনা কৰিছে? মই সোণোৱাল কছাৰী সাহিত্য সভাৰ অহা আগতেই মই ধেমাজি জিলা সোণোৱাল ছাত্ৰ সন্থাৰ যিহেতু আলোচনা সম্পাদক বুলি মোক কৈছে, তাৰ যিটো সোণচিগুৰা সেইখনো সম্পাদনা কৰিছোঁ আৰু কেন্দ্ৰীয় সমিতি যিখন আমাৰ সোণোৱাল কছাৰী সদৌ অসম সোণোৱাল ছাত্ৰ সন্থাৰ মুখপত্ৰ সোণোৱালী এইখনো মই সম্পাদনা কৰিছোঁ। তাৰ উপৰিও মই স্মৃতি গ্ৰন্থ, স্মাৰক গ্ৰন্থ, মই কেইবাখনো গ্ৰন্থ মই ইতিমধ্যে সম্পাদনা কৰি উলিয়াইছোঁ। আপুনি নিজাববীয়াকৈ কিতাপো লিখিছে এতিয়ালৈকে, আপোনাৰ নিজা কিতাপ। মই যেতিয়া সাহিত্য সভালৈ আহিলোঁ, সাহিত্য সভালৈ আহি আমাৰ প্ৰথমটো কাৰ্যকাল যিহেতু মই মোক অন্যতম সম্পাদক হিচাপে মোক দায়িত্ব অৰ্পণ কৰাত মই সেই দায়িত্ব গ্ৰহণ কৰিলোঁ আৰু সম্পাদক হিচাপে যেতিয়া আমি সোণোৱাল কছাৰী সাহিত্য সভা যিহেতু শিশু অৱস্থাত থকা সাহিত্য সভাখনক আমি কেনেকৈ আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে আমাৰ গুণেশ্বৰ সোণোৱাল দেৱৰ সভাপতিত্বত আৰু মুখ্য সম্পাদক ইতিমধ্যে ঐলাগ্যত হৈছে হিমনাথ সোণোৱালদেৱৰ তেখেতলোকৰ নেতৃত্বত আমি সাহিত্য সভাখনক কেনেকৈ আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তত আমি কাম কাজ কৰিব লগা হ'ল। যেতিয়া শিশু অৱস্থাত থাকিব লগা হ'ল, শিশু অৱস্থাৰ হোৱাৰ কাৰণে আমি সাংগঠনিক ভিত্তিত আমি আগবঢ়াই নিবৰ কাৰণে যথেষ্টখিনি আমি কষ্ট কৰিব লগা হ'ল আৰু 17 বৰ্ষৰ পৰা আমি 2000 চনলৈকে আমি কাম কৰাৰ পিছতে আমাৰ বিশ্ব মহামাৰী মানে কৰোণা আহিলে আৰু কৰোণাত প্ৰায় 1.5-2 বছৰ আমাৰ কাম কাজ স্থবিৰ হৈ থাকিলে। গতিকে তেনেদৰে আমাৰ সাহিত্য সভাক আমি প্ৰয়োজনীয় যিখিনি কাম, সংবিধান, আমাৰ জাতীয় আমাৰ পাঠ্যক্ৰম বা বিভিন্ন ধৰণৰ আমাৰ কাম কাজবিলাক আমি কৰিলোঁ আৰু কৰাৰ পিছতে আমি চিন্তা চৰ্চা কৰিলোঁ যে আমি এদল আমাৰ যুৱ সাহিত্যিক আমি সৃষ্টি কৰিব লাগিব আৰু ইতিমধ্যে আমাৰ সোণোৱাল কছাৰী সাহিত্য পৰিষদৰ সেই সময়ত মুখ্য কাৰ্যবাহী সদস্য দীপঞ্জন মাৰ্কাৰী ডাঙৰীয়াই আমাৰ সোণোৱাল কছাৰী সাহিত্য সভাক আগবঢ়াই নিবৰ কাৰণে যথেষ্টখিনি তেখেতে পদক্ষেপ লৈছিলে আৰু তেখেতে কৈছিলে যে সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰথম অধিৱেশনত 100খন গ্ৰন্থ আমি প্ৰকাশ কৰিম আৰু ইয়াৰ মানে অৰ্থ সাহাৰ্যটো মানে পৰিষদে প্ৰদান কৰিব আৰু সেই যিটো 100খন গ্ৰন্থ আমি প্ৰকাশ কৰিবৰ কাৰণে যিটো আমাৰ ভিজন আমি সভা সমিতিত আমি আমাক কথাবিলাক ক'লোঁ আৰু তেতিয়া আমি আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ মাত্ৰ আমি 38খন গ্ৰন্থ, মাত্ৰক নহয় আমি মানে বহুত কষ্ট কৰি 38খন গ্ৰন্থ আমি লাভ কৰিলোঁ। 38 গ্ৰন্থৰ ভিতৰত মোৰো এখন মানে গল্প সংকলন মই তেতিয়া প্ৰকাশ কৰিছোঁ আৰু যিহেতু মই হাইস্কুলীয়া জীৱনৰ পৰাই মই প্ৰথম গল্পৰ পৰাই মই আৰম্ভ কৰিছিলোঁ, গতিকে মোৰ বিভিন্ন আলোচনীবিলাকত মই এটা দুটাকৈ গল্প লিখি মই চিন্তা কৰিলোঁ যে মোৰ গল্প এখন সংকলন কৰি দিওঁ আৰু তেতিয়াই মই প্ৰথম অধিৱেশনত যেতিয়া ডিব্ৰুগড় আমাৰ 2021 চনৰ 28 নৱেম্বৰ তাৰিখে যেতিয়া আমাৰ ঐতিহাসিক প্ৰথমখন অধিৱেশন ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিলে, সেই অধিৱেশনতে আমাৰ 38খন গ্ৰন্থৰ ভিতৰত মোৰ গ্ৰন্থখন আছিলে। ৰাজনীতিত জয় পৰাজয় থাকে আৰু মই জনাত আপুনি আপোনালোকৰ সমষ্টিৰ পৰা সোণোৱাল কছাৰী সাহিত্য পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে, কিয় এৰি দিয়া হ'ল বা পুনৰ সম্ভাৱনা আছে নেকি ৰাজনীতিত? আচলতে মই কৈছিলোঁ যে 2013 চনত যেতিয়া সোণোৱাল কছাৰী সাহিত্য পৰিষদৰ নিৰ্বাচন প্ৰথম অনুষ্ঠিত হ'ল আৰু এই নিৰ্বাচন অনুষ্ঠিত কৰিবৰ কাৰণে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই আমাৰ আকৌ 9টা বছৰ আমি আন্দোলন কৰিব লগা হ'ল। আন্দোলন কৰিবলৈ যাওঁতে আমি যেতিয়া চৰকাৰে বাধ্য কৰিলে যে নিৰ্বাচন পাতিব,
আৰু তেতিয়াই আমাৰ জাতীয় সংগঠন হিচাপে সদৌ অসম সোণালী ছাত্ৰ সন্থা, সদৌ অসম সোণালী নাৰী সন্থা, জাতীয় পৰিষদ, এনেদৰে আমাৰ 4টা জাতীয় সংগঠনৰ যৌথ মঞ্চত আলোচনা হ'ল যে আমি আমাৰ যিটো নিৰ্বাচন হ'ব এইটো পৰিষদৰ নিৰ্বাচনত আমাৰ কোনো প্ৰাৰ্থীয়ে মানে ৰাষ্ট্ৰীয় দলৰ হৈ নিৰ্বাচন নেখেলে। তাৰ কাৰণে এটা উমৈহতীয়া মঞ্চৰ প্ৰয়োজন। তেতিয়াই 2009-10ত সোণাল কছাৰী গণমঞ্চ নামে এটা ৰাজনৈতিক মঞ্চ গঠন কৰা হ'ল। আৰু তেতিয়া অসমৰ যিহেতু তেতিয়া 26টা সমষ্টি আছিলে, গতিকে 26টা সমষ্টিত গণমঞ্চ ক'ত ক'ত দিব প্ৰক্ষেপ কৰিব তেতিয়া আলোচনা হ'ল। আৰু সেই মুহূৰ্তত মই ধেমাজি জিলা সোণালী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি দায়িত্ব আছিলোঁ। আৰু তেতিয়া মোৰ অনিচ্ছা স্বত্বেও মোক মানে সভাপতি অব্যাহতি দি এই গণমঞ্চ সভা মানে দিলে, কিন্তু কোনো ৰাজনীতি দলৰ নহয়। পুনৰ সম্ভাৱনা আছে নেকি? নাই, মই যিহেতু তেতিয়া আমি নিৰ্বাচন খেলিলোঁ, খুব ল'ৰা ধেমালি কৰা নিচিনা হ'ল, কাৰণ আমি পৰিপক্ক হোৱা নাছিলোঁ, তেতিয়া ছাত্ৰই আছিলোঁ। গতিকে গণমঞ্চ যথেষ্টখিনি কষ্ট কৰিব লগা হ'ল। তাত পুঁজিৰ অভাৱ, আমাৰ নেতৃত্ব দিয়া অভাৱ, আৰু আমাৰ মানে বিভিন্ন ক্ষেত্ৰত কৌশল তৈয়াৰ কৰাৰ ক্ষেত্ৰত আমাৰ মানে ব্যক্তিৰ অভাৱ হ'ল। আৰু শেষত দেখিলোঁ মানে PGৰ পৰা প্ৰাৰ্থী দিলে, কংগ্ৰেছৰ পৰা প্ৰাৰ্থী দিলে, জাতীয় কংগ্ৰেছৰ পৰা প্ৰাৰ্থী দিলে। গতিকে এটা মানে তুমুল এটা যুঁজ হ'ল। যুঁজখনৰ পিছত কিন্তু আমি খুব মানে 110-15টা ভোটত আমি ব্যৱধানত মানে পৰাজয় বৰণ কৰিবলগা হ'ল। আহি থকা নিৰ্বাচনত গণমঞ্চই প্ৰায় সংখ্যক সমষ্টিতে লোকৰ প্ৰাৰ্থী প্ৰদান কৰিব। কি পৰামৰ্শ কি দিব আপুনি? যিহেতু গণমঞ্চ প্ৰতিষ্ঠা কালৰ লগত আমিও জড়িত হৈ আছিলোঁ, আৰু আমাৰ সোণোৱাল কছাৰী জাতিটোত মানে যিখিনি অভিজ্ঞতা হৈছে, এই অভিজ্ঞতাখিনি আমি পৰা এটা কথাই আমি প্ৰতিফলিত হৈছে যে আমাৰ সোণোৱাল কছাৰী ৰাইজ ৰাজনৈতিকভাৱে এক কেতিয়াও হ'ব নিবিচাৰে। ৰাজনৈতিকভাৱে যেতিয়া এক নহয়, তেতিয়া এটা জাতি কেতিয়াও পূৰ্ণাংগ ৰূপত আগবাঢ়ি যাব নোৱাৰে। গতিকে আজি সোণোৱাল কছাৰী জনগোষ্ঠীটো যিদৰে আগবাঢ়িব লাগিছিলে, তাৰ মূল আশ্বাস বা মানে তাৰ প্ৰধান কাৰণ হ'ল ৰাজনৈতিকভাৱে এক নহয়। আজি আমি চাওঁ, যদি মিচিং, বড়ো এইসকলৰ যদি পৰিষদৰ কথাটো আমি চাওঁ, ৰাভা 4টা ভিতৰত পৰিষদ, সকলোৱে এটা নিজা জাতীয় ৰাজনৈতিক দল বা জাতীয় মঞ্চ, ৰাজনৈতিক মঞ্চ বনাইছে। কিন্তু সোণোৱালসকলে যেতিয়া আমি 13 চনত যেতিয়া গণমঞ্চ মানে প্ৰতিষ্ঠা কৰা হয়, তেতিয়া কিন্তু ৰাইজে যেনেদৰে আদৰি ল'ব লাগিছিল তেনেদৰে আদৰি নল'লে। তৎসত্বেও এতিয়াও কিন্তু গণমঞ্চই কাম কাজ কৰি আছে। মই আজি এই মুহূৰ্তৰ পৰা ক'ব বিচাৰিছোঁ যে গণমঞ্চ আগবাঢ়ি গৈ থাকক, কাম কাজ কৰি থাকক, জাতিটো যেনেদৰে যি খাপত আগবাঢ়ি নিব বিচাৰে তেখেতলোকে সেইদৰে কাম কাজ কৰক। নিশ্চয় এদিন সোণোৱাল কছাৰী জনসাধাৰণে গণমঞ্চক আঁকোৱালি ল'ব আৰু ৰাইজৰ প্ৰতিনিধি হৈ জয়ী হৈ আহিবলৈ সক্ষম হ'ব।